ঢেঁকীত গুমে গুমাই থোৰা মোৰ ধন বুকুত নধপ ধপনি চততে চতুৱা চৰাই দিলে বিহুৰে পাই বাতৰি কপ ফুলা বতৰতে মোৰে মনতে যাৰ ফুলে কপ ফুলা বতৰতে মোৰে মনতে যাৰ ফুলে কোনে আহি গব মোৰ খবৰ নাজি তৰা মই বহাগৰ নাজি তৰা মই বহাগৰ। খুব ভাল লাগিছে। প্ৰথমে মই অসমৰ ৰাইজলৈ আহি থকা ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ, আন্তৰিক শুভেচ্ছা জনাইছোঁ। অনাগত দিনবিলাক আপোনালোকৰ খুব সুখৰ হওক, সুমধুৰ হওক, তাকে কামনা কৰিছোঁ। আমি এটি গীত আজি আপোনালোকৰ আগত মুকলি কৰি দিছোঁ। কণমানিজনীয়ে গাইছে মই নাজি তৰা বুলি। মই নাজি তৰাৰ শীৰ্ষক এটি গীত। সংগীতৰ কামখিনি মই কৰিবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াত বিকাশ, ভাস্কৰ, অনিত্য, তাৰপিছত আৰু অনেক শিল্পী জড়িত হৈ আছে। তাৰ ভিতৰতে মিক্স এণ্ড মাষ্টাৰ কৰিছে আমাৰ পলাশ কাঞ্চন বৰুৱাই। গতিকে মিণ্টু শইকীয়াই ভিডিঅ'ৰ কামখিনি কৰিছে। গতিকে শিল্পী খুব নতুন এটা চেনেল নতুনকৈ কৰিছে। আগতে এটি গীত উন্মোচন হৈ গৈছে, এইটো গীত দ্বিতীয়টি গীত, এইটো এই বৃষ্টি মেঘাৰ। গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, চেনেলটো চাব, অলপ মৰম দিব। তাই যাতে অনাগত ভৱিষ্যতে আৰু সুন্দৰ সুন্দৰ গীত কৰি যাব পাৰে, তাৰ কাৰণে আপোনালোকৰ আশীৰ্বাদ খুব প্ৰয়োজন। কাৰণ আপোনালোকৰ আশীৰ্বাদ অবিহনে আমাৰ শিল্পীবিলাকৰ কোনো গত্যন্তৰ নাই। গতিকে মই খুব আশাবাদী আপোনালোকে তাই যিমান হেঁপাহ, যিমান উৎসাহেৰে গাইছে গীতটি, আপোনালোকে সিমান মৰম তেওঁক দিব। আৰু মই তেওঁৰ পিতৃ মাতৃলৈ খুব আন্তৰিকতাৰে শুভেচ্ছা জনাইছোঁ। তাইৰ কাৰণে ইমানখিনি কৰি দিয়াৰ বাবে বৌ আৰু দাদাই যথেষ্টখিনি কষ্ট কৰিছে। লগতে স্থানীয় আমাৰ কুলেন্দাহঁতো আছে, সকলোৱে চাইছে। গতিকে আমিও চেষ্টা কৰিছোঁ তাই যাতে অনাগত এটা শিল্পী জীৱন খুব সুন্দৰকৈ আগুৱাই নিব পাৰে। তাৰ কাৰণে পুনৰবাৰ মই সকলোলৈকে বহাগৰ আন্তৰিক শুভকামনা জনাই মই ইয়াকে কৈছোঁ। ধন্যবাদ। হাতেৰে মুকলি কৰিছে, কি ক'ব? কথা হ'ল লাহোলত যিটো এটা পৰিৱেশ আগৰ পৰা আছেই, আকৌ নতুনকৈ এই ঘৰখনত এই PB মিউজিক ষ্টুডিঅ'ত আমাৰ এই বৃষ্টি মেঘাৰ দেউতাক আৰু মাকে যিখিনি সংগীতৰ ক্ষেত্ৰত যি আগবঢ়াই নিবলৈ চেষ্টা কৰিছে অকণমানিজনীক, আমি আশা ৰাখিছোঁ পুনৰ লাহোলত এটা পৰিৱেশ আহিছে আৰু এই পৰিৱেশৰ কাৰণে আমি অতিকৈ আনন্দিত হৈছোঁ। আৰু আপোনালোকে আহি আমাক এইকণ সুবিধা দিয়াৰ কাৰণে আপোনালোকলৈ আমি নিউজ চেনেললৈ আপোনালোকলৈ আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকৰ জৰিয়তে আপোনালোকেই আমাৰ মধুচ হয়, আপোনালোকে আমাক আগবঢ়াই নিবৰ কাৰণে ৰাস্তাটো দেখুৱাব। গতিকে এই উঠি অহা ল'ৰা ছোৱালীখিনিৰ কাৰণে আপোনালোকে আমাৰ যিটো প্ৰচাৰৰ কাৰণে যি ব্যৱস্থা লৈছে, আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু লাহোলত বহুত দিনৰ মূৰত এনেকুৱা এটা পৰিৱেশ আহিছে আৰু অনাগত দিনত আৰু ভাল হ'ব। আৰু জগত মাহিছ এগৰাকী ভাল সংগীতজ্ঞ হয় আৰু আজিৰ বিহু ইয়াৰ আগতে এটা বেয়া ছোৱালী বুলি কৰিছে এই অকণমানিজনীয়ে। গতিকে ৰাইজৰ ভাল সঁহাৰি পাইছে। আমি আশা ৰাখিছোঁ এই অডিঅ'টিও ৰাইজৰ সঁহাৰি পাব আৰু ৰাইজে ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু ভৱিষ্যত আৰু ভাল হওক তাকে কামনা কৰিছোঁ। ধন্যবাদ। মাৰি যে তোমালৈ এটা গীত লিখি দিছে, মই বহুত লাকি, মোৰ পেৰেণ্টছ মই এনেকুৱা পাইছোঁ, বহুত ভাল লাগিছে মোৰ। অসমৰ ৰাইজলৈ কি আহ্বান জনাবা? আশা কৰিছোঁ সকলোৱে ভাল পাব গীতটি শুনি। মোৰ নতুন আকৌ ছেকেণ্ড গীত এটি আহিছে বিহু, মই নাজি তৰা। আপোনালোকে চাৰ্চ কৰিলে পাই যাব। মোৰ চেনেলৰ হেণ্ডেলটো হ'ল বৃষ্টি মেঘা বৰপাত্ৰ গোহাঁই। কোনে সহায় কৰিছে তোমাক? আমাৰ জগত ছাৰ আছে, পলাশ কাঞ্চন ছাৰ আছে, আকৌ মা দেউতা, অলৱেজ।